স্যার আজি দেখা গ'ল আপোনাৰ বাসগৃহত বিন্নাকান্দি সমষ্টিৰ ভিন্ন প্ৰান্তৰ পৰা ৰাইজ আহি উপস্থিত হৈছে। মই তেওঁলোকক ৰাইজ নকওঁ, মই তেওঁলোকক মোৰ পৰিয়াল বুলি ক'ম। আজি বিন্নাকান্দিৰ প্ৰতিষ্ঠা আপোনাৰ গাঁও পঞ্চায়তৰ পৰা এটা পঞ্চায়তৰ 20জন 25জন 30জনকৈ 600-700 মানুহ আজি গোট খাইছে। আৰু এনেকুৱা নহয় খালি দলীয় মানুহ, দলীয় আছে, দলীয়ৰ বাহিৰৰো মানুহ আহিছে। তেওঁলোকক আমি নিমন্ত্ৰণ জনাইছিলোঁ যে আজি এটা আমি মত বিনিময় কৰিম, যিহেতু আগন্তুক দিনত আমাৰ 26ৰ এখন নিৰ্বাচন আহিছে। এইটো আমি কি ধৰণে আগবাঢ়িব পাৰোঁ, কি ধৰণে আমাৰ ৰণনীতি হ'ব পাৰে, সেই বিষয়ে আলোচনা হৈছে। আৰু সকলোৱে তেওঁলোকৰ মূল্যৱান উপদেশ দি গৈছে আমাক, আমি বহুত ভাল পাইছোঁ। আৰু এটা একদম সৰু এদিনৰ মাজত আমি সকলোক মাতিছিলোঁ, গতিকে তেওঁলোক আহিছে। মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ইমান শ্বৰ্ট টাইমত তেওঁলোক আহি উপস্থিত হৈছে আৰু তেওঁলোকে নিজৰ নিজৰ মতামতটো ৰাখিছে, খুব ভালকৈ মতামত ৰাখিছে। তাৰ পৰা বহুত কিবা আমি শিকিব পালোঁ আৰু আমি এটা এটা বিশ্বাস লৈ আৰু এটা আপোনাৰ পৰিকল্পনা লৈ আমি মনেৰে আমি আগবাঢ়ি যাম যে এইবাৰ আমি বিন্নাকান্দি 26ত আমি উদ্ধাৰ কৰিম। আমি যিয়েই নহওক আমি এই বিন্নাকান্দিৰ সমষ্টিখন বিজেপিক আমি উপহাৰ হিচাপে দিম। এইটো আমি গোটেই বিন্নাকান্দি ৰাইজে একমত হৈ আমি সিদ্ধান্তটো লৈছোঁ। আৰু মই দেখা পাইছোঁ মানুহবিলাক খুব আমাৰ ৰাইজবিলাক খুব এটা আপোনাৰ এগ্ৰেছিভ হৈ আছে যে কি ধৰণে আপোনাৰ এই বিন্নাকান্দি সমষ্টিটো উদ্ধাৰ কৰিব। আৰু তেওঁলোকে গম পাইছে যে সবকা সাথ সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস। আৰু তেওঁলোকে এই বস্তু গম পাইছে যে 26ত কংগ্ৰেছৰ কোনো আপোনাৰ স্থানেই নাথাকে। 20টামান ছিটৰ পৰা বোধহয় 4-5টা পাব বা 2টা পাব। মোৰতো আশা যে আপোনাৰ এই বিহাৰতকৈ কম পায় নেকি ইয়াতে।